নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ। আজিৰ যি ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ ইয়াৰ বিষয়টো হ'ল অসমৰ ভোটাৰ তালিকাৰ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন অৰ্থাৎ SIR আৰম্ভ হ'বলৈ গৈ আছে। ইয়াৰ কাৰণে BLOসকলৰ প্ৰশিক্ষণ ইতিমধ্যে আৰম্ভ হৈছে। এই স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন অৰ্থাৎ SIR মানে কি, এই SIR প্ৰক্ৰিয়াৰ অধীনত কি কৰা হয় আৰু আপুনি কেনেকৈ এই প্ৰক্ৰিয়াৰ বাবে আবেদন কৰিব পাৰিব সবিশেষ আজিৰ ভিডিঅ'টোত মই জনাব চেষ্টা কৰিম। ভাৰতীয় সংবিধানৰ ধাৰা 326 অনুসৰি যিকোনো ভাৰতীয় নাগৰিকে যিজনে নিৰ্ধাৰিত তাৰিখত 18 বছৰৰ অধিক বয়সৰ হৈছে আৰু যিজনে সকলো ধৰণৰ আইনী অযোগ্যতাৰ পৰা মুক্ত তেওঁ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ অধিকাৰী হয়। সংবিধানৰ ধাৰা 324 আৰু নিৰ্বাচনী বিধি আইন 1950ৰ ধাৰা 21 অনুসৰি ভাৰতৰ নিৰ্বাচন আয়োগে বিহাৰ ৰাজ্যত 1 জুলাই 2025 তাৰিখক যোগ্যতাৰ তাৰিখ হিচাপে ধৰি এটা বিশেষ পুনৰীক্ষণ সংশোধন কৰিবলৈ নিৰ্দেশ দিছে, যাক আমি স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন অৱ ভোটাৰ লিষ্ট SIR বুলি জানো। বিহাৰত শেষবাৰৰ বাবে এই সংশোধন 2003 চনত কৰা হৈছিল, যাৰ যোগ্যতা তাৰিখ আছিল 1 জানুৱাৰী 2003। আৰু এই SIR কিয় কৰা যায়? ভোটাৰ তালিকাৰ অৰ্থাৎ ইলেক্টৰেল ৰুলৰ সত্যতা ৰক্ষা কৰা আৰু স্বাধীন আৰু ন্যায়সংগত নিৰ্বাচনৰ বাবে এই SIR কৰাটো অত্যন্ত প্ৰয়োজনীয়। এই SIRৰ যোগেদি নিশ্চিত কৰা হয় যে সকলো যোগ্য নাগৰিকে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে আৰু কোনো যোগ্য ভোটাৰ বাদ পৰি যাতে নাযায় সেয়া নিশ্চিত কৰা যায়। আৰু লগতে নিশ্চিত কৰা যায় যে কোনো অযোগ্য ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই। যদি কোনোবা অযোগ্য ভোটাৰ ধৰা পৰে তেন্তে সেই ভোটাৰগৰাকীৰ বাবে এইটো এটা মাৰাত্মক হিচাপে পৰিগণিত হ'ব। তেখেতে নিজকে যোগ্য বুলি প্ৰমাণ কৰাটো খুবেই দৰকাৰী হৈ উঠিব, অন্যথা তেখেতে আইনী ব্যৱস্থা তেখেতৰ বিৰুদ্ধে গ্ৰহণ কৰা যাব। আৰু মৃত, স্থানান্তৰিত বা অনুপস্থিত ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাব লাগে। এইকেইটা কাৰণত SIRটো খুবেই প্ৰয়োজনীয়। কিদৰে SIR প্ৰক্ৰিয়া আগবঢ়োৱা যায়? ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ, যাক আমি ERO বুলি জানো, EROসকলে সকলো এক্সিষ্টিং ভোটাৰ, যিসকল ভোটাৰৰ নাম ভোটাৰ তালিকাত বৰ্তমানে আছে, তেওঁলোকৰ বাবে প্ৰিফিল্ড ইনুমেৰেশ্যন ফৰ্ম EF ফৰ্ম বুলি কয়, এই EF ফৰ্মসমূহ BLOক দিব, অৰ্থাৎ বুথ লেভেল অফিচাৰ যিসকল আছে আপোনালোকৰ অঞ্চলৰ তেওঁলোকক দিব। আৰু BLOসকলে সকলো ভোটাৰৰ হাউচ টু হাউচ গৈ ড'ৰ টু ড'ৰ ভিজিট কৰি এই EFসমূহ বিতৰণ কৰিব। EFটো ECI অৰ্থাৎ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৱেবছাইট বা ECINET উপলব্ধ থাকিব, অৰ্থাৎ আপোনালোকে অনলাইনতো ডাউনলোড কৰিব পাৰিব, যি ভোটাৰে নিজৰ নাম যাচাই কৰি ডাউনলোড কৰিব লাগিব। BLOৱে সম্পূৰ্ণ প্ৰক্ৰিয়াটিত সহায় কৰিব আৰু ভোটাৰসকলক EF পূৰণতো BLOসকলে সহায় কৰিব। বিশেষভাৱে বয়স্ক অৰ্থাৎ এজেড, ছিনিয়ৰ চিটিজেন যিসকল আছে, অসুস্থ আৰু যিসকল ফিজিকেলি হেণ্ডিকেপ আছে, তেওঁলোক দৰিদ্ৰ আৰু অন্যান্য পিছপৰা গোটক BLOসকলে সহায় কৰিব লাগিব বুলি নিৰ্দেশ দিয়া হৈছে। তাৰ পাছত BLOসকলে প্ৰয়োজনীয় নথিসহ যি ডকুমেণ্টছ বিচাৰিব, সেই ডকুমেণ্টছখিনিৰ সৈতে এই EFসমূহ আপোনালোকৰ পৰা উভতাই ল'ব, সংগ্ৰহ কৰিব। ইয়াৰ বিকল্প ৰূপে ভোটাৰে অনলাইনতো নথি আৰু ফৰ্ম অৰ্থাৎ ডকুমেণ্টছ আৰু ফৰ্ম আপলোড কৰিব পাৰে। BLO ছুপাৰভাইজাৰ থাকে আৰু BLO ছুপাৰভাইজাৰসকলে BLOৱে গুণগত আৰু পৰিমাণগতভাৱে কামখিনি ঠিকে থাকে কৰিছেনে নাই তাক পৰীক্ষা কৰি থাকিব, তাক মনিটৰ কৰি থাকিব। আৰু ড্ৰাফ্ট ইলেক্টৰেল ৰুল, যোনটো খচৰা ভোটাৰ তালিকা প্ৰথমে প্ৰকাশ পায়, তাত কেৱল মাত্ৰ সেইসকল ভোটাৰৰ বাবেহে প্ৰস্তুত কৰা হ'ব যিসকলৰ EF লাভ কৰা হ'ব, অৰ্থাৎ নিৰ্বাচন আয়োগে যিসকলৰ পৰা EFসমূহ অৰ্থাৎ ফৰ্মসমূহ ৰিটাৰ্ণ পাব তেওঁলোকৰ নামহে ইলেক্টৰেল যি ড্ৰাফ্ট প্ৰকাশ পাব, খচৰা ভোটাৰ তালিকা প্ৰকাশ পাব, তাত অন্তৰ্ভুক্ত কৰা যাব। আৰু এই ড্ৰাফ্ট তালিকাসমূহ শ্বেয়াৰ কৰা যাব সকলোৰে লগতে। আৰু ECI অৰ্থাৎ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু CEO অৰ্থাৎ চিফ ইলেক্টৰেল অফিচাৰ অফ আছামৰ ৱেবছাইটতো উপলব্ধ কৰা হ'ব। ৱেবছাইটতো আপোনালোকে চাব পাৰিব। আৰু আপোনালোকৰ যোনটো বুথ আছে অৰ্থাৎ য'ত আপোনালোকে ভোট দিয়ে, যোনখন স্কুলত বা য'ত, তাতে আপোনালোকে তাক আঁৰি থোৱাও পাব বা BLOৰ সৈতেও
পাব বা আপোনালোকৰ ইলেকশ্যন অফিচতো আপোনালোকে সেই ড্ৰাফ্ট চাব পাৰিব। নাম সংযোজন আৰু অপসাৰণ সম্পৰ্কীয় অভিযোগ বা দাবী যিকোনো ভোটাৰে বা ৰাজনৈতিক দলে দাখিল কৰিব পাৰিব। নাম যোগ কৰিবৰ কাৰণে বা নাম কাটিবৰ কাৰণে কাৰোবাৰ নামৰ ওপৰত যদি আপোনালোকৰ অভিযোগ আছে, খচৰা তালিকাত যাৰ নাম প্ৰকাশ পাইছে বা খচৰা তালিকাৰ পৰা কাৰোবাৰ নাম যদি বাদ পৰিছে, তাৰ অভিযোগ বা দাবী আপোনালোকে দাখিল কৰিব পাৰিব। আৰু AERO অৰ্থাৎ এছিষ্টেণ্ট ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰে এই অভিযোগসমূহ ইনভেষ্টিগেশ্যন কৰিব। আৰু দাবী আৰু আপত্তিৰ নিষ্পত্তিৰ পাছত ফাইনেল ইলেক্টৰেল ৰুল অৰ্থাৎ চূড়ান্ত ভোটাৰ তালিকা 2026 চনৰ যি বিধানসভা ইলেকশ্যন হ'ব তাৰ কাৰণে প্ৰকাশ কৰা যাব। আৰু এই চূড়ান্ত তালিকাখন ECI ৱেবছাইটত শ্বেয়াৰ কৰা হ'ব। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু আমাৰ CEO অৰ্থাৎ চিফ ইলেক্টৰেল অফিচাৰ অফ আছাম তেওঁলোকৰ ৱেবছাইটত আপোনালোকে পাই যাব। আৰু ধাৰা 24 অনুসৰি EROৰ আদেশৰ বিৰুদ্ধে জিলা মেজিষ্ট্ৰেট আৰু তাৰ পাছত মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত আপিল দিয়া যাব পাৰে। এই প্ৰক্ৰিয়া চলাবৰ কাৰণে স্পেচিয়েল কেম্পেইন নিৰ্বাচনী আয়োগৰ ফালৰ পৰা জিলা নিৰ্বাচনী আয়োগৰ ফালৰ পৰাও কৰা যায় আৰু স্পেচিয়েল কেম্পেইন ডে অনুষ্ঠিত কৰে। আৰু এই স্পেচিয়েল কেম্পেইন ডেত বিএলঅ'সকল বুথত অৰ্থাৎ য'ত আপোনালোকে ভোটদান কৰে তাত উপস্থিত থাকে আৰু আপোনাৰ আবেদন বা অভিযোগ এইবোৰ গ্ৰহণ কৰে। গতিকে স্থানীয় যি জাননী দিব সেই জাননীৰ ওপৰত আপোনালোকে চকু ৰাখিব। আৰু আপোনাৰ ভোট আপোনাৰ অধিকাৰ যিহেতু, গতিকে এই SIR সময়ছোৱাত নিজ নাম তালিকাত সঠিক আছেনে নাই তাক জানিবলৈ চেষ্টা কৰক। আৰু যদি নতুন নাম কাৰোবাৰ ভৰ্তি কৰিবলগীয়া আছে সেই নতুনকৈ নাম অন্তৰ্ভুক্ত কৰক। আৰু আপোনাৰ নাম যদি কিবা কাৰণে খচৰাত নাহে তেন্তে সেই সম্পৰ্কে অভিযোগ দাখিল কৰি দাবী উত্থাপন কৰি আপোনাৰ নাম যাতে ফাইনেল ইলেক্টৰেল ৰুলত আহে সেইটো নিশ্চিত কৰক। আৰু এই সম্পৰ্কে আপোনালোকৰ যি স্থানীয় BLO আছে, বুথ লেভেল অফিচাৰ্ছ, নিশ্চয় সকলোৱে চিনি পায়, সেই বুথ লেভেল অফিচাৰ্ছৰ লগত যোগাযোগ কৰি পেলাই সঠিক আপডেটৰ সৈতে আগবাঢ়ক। যিহেতু এই SIR প্ৰক্ৰিয়াটি অসমত অতি প্ৰাৰম্ভিক পৰ্যায়ত আছে, গতিকে ইয়াত বহুখিনি কথাৰ পৰিৱৰ্তন হ'ব পাৰে, বহু নতুন কথা সংযোজনো হ'ব পাৰে। গতিকে আপোনালোকে আপোনালোকৰ BLOৰ সৈতে যোগাযোগ ৰাখিব আৰু ইলেকশ্যন কমিশ্যনাৰৰ ৱেবছাইট নিয়মীয়াকৈ ভিজিট কৰিব। অকল মোৰ কথাখিনিৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে আগ নাবাঢ়িব, যিহেতু মই এই ভিডিঅ'টি কেৱল আপোনালোকক সজাগ কৰিবৰ কাৰণেহে প্ৰস্তুত কৰিছোঁ। যদি ভিডিঅ'টি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।